আমাৰ শত্ৰু আহোম মৰাণ মটক গোৰ্খা কোচ ৰাজবংশী নহয় জনজাতি আৰু আমি অসমৰ খিলঞ্জীয়া জাতি সত্তা আমি যদি একে হৈ থাকিব পাৰো তেতিয়াহে আমি অসমখন বচাব পাৰিম লাহে লাহে মাৰ্ঘেৰিটাখনত 10-12 হাজাৰটো অচিনাকি মানুহ জমা হলেই গতিকে মই ভাবো যে সকলোৱে জাতীয় স্বাৰ্থত এই কথাবোৰ চিন্তা কৰিব লাগে নিজৰ ভিতৰত কাজিয়া পেচাল কৰি থাকিলে অসমখন আমি কেতিয়াও বচাব নোৱাৰো মাৰ্ঘেৰিটা সমষ্টি মৰাণ মটক আহোম গোৰ্খা কোচ ৰাজবংশী এই লোকসকল আহি আছে বহু দিনৰ পৰা আছে যদি আমি এই লোকসকলক মাটিৰ অধিকাৰ নিদিও এই অঞ্চলটোত এদিন বিক্ষোভৰ অগনি জ্বলিব আৰু এই বিক্ষোভে আমাক সকলোকে অশান্ত কৰিব জনজাতি লোকসকলৰ মাটি ইয়াত সুৰক্ষিত আছে সুৰক্ষিত থাকিব তেওঁলোকৰ মাটিত কোনো অসুবিধা নহয় কিন্তু য'ত মৰাণ মটক আহোম কোচ ৰাজবংশী গোৰ্খা তেখেতসকল বহি আছে যুগ যুগ ধৰি তেওঁলোকক মাটিৰ অধিকাৰ দিয়াটো উচিত আমি ধেমাজি জোনাই ঢকুৱাখানা সকলো জায়গাতে দিছো লখিমপুৰত দিছো বিশ্বনাথ চাৰিআলিত দিছো আৰু সকলো জনজাতি লোকে ইয়াক আদৰণি জনাইছে কোনেও বিৰোধিতা কৰা নাই কাৰণ আমাৰ শত্ৰু আহোম মৰাণ মটক গোৰ্খা কোচ ৰাজবংশী নহয় আৰু জনজাতি আৰু আমি অসমৰ খিলঞ্জীয়া জাতি সত্তা আমি যদি একে হৈ থাকিব পাৰো তেতিয়াহে আমি অসমখন বচাব পাৰিম আজি মাৰ্ঘেৰিটাৰ বিপদটো আহোম মৰাণ মটকৰ পৰা অহা নাই গোৰ্খাৰ পৰা অহা নাই লাহে লাহে মাৰ্ঘেৰিটাখনত 10-12 হাজাৰটো অচিনাকি মানুহ জমা হলেই গতিকে মই ভাবো যে সকলোৱে জাতীয় স্বাৰ্থত এই কথাবোৰ চিন্তা কৰিব লাগে নিজৰ ভিতৰত কাজিয়া পেচাল কৰি থাকিলে অসমখন আমি কেতিয়াও বচাব নোৱাৰো